মহান মনীষী বুলিয়ে কওঁ। সাধাৰণ জনগণৰ নিপীড়িত জনতাৰ মুক্তিৰ কাৰণে গোটেই উৰেটো জীৱন উৎসৰ্গিত কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আমি শ্ৰদ্ধাৰে সুঁৱৰিবৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে ইয়াতে বিষ্ণু ৰাভা দিৱস উদযাপন কৰিবলৈ লৈছোঁ। ইয়াতে ৰামছা গাঁওবাসীয়ে সকলোৱে মিলি পেলাই এই উৎসৱটো উদযাপন কৰি আহিছে। এইবাৰ 29 সংখ্যক 29টা বছৰ আমি ইয়াতে বিষ্ণু ৰাভা দিৱস পালন কৰিলোঁ আৰু এইবাৰ ৰাইজে এই অভাজনকে সভাপতিত্বৰ গুৰু দায়িত্ব প্ৰদান কৰি এই অনুষ্ঠানটিকে চলাই নিয়াৰ কাৰণে আগবাঢ়িছে। আৰু আমি এই দুদিনীয়া কাৰ্যসূচীত প্ৰথম দিনৰ 19 তাৰিখৰ যিটো কাৰ্যসূচী হ'ব, 19 তাৰিখে আমি প্ৰথমতে পতাকা উত্তোলন কৰিব বিচাৰিছোঁ। উদযাপন সমিতিৰ পতাকা উত্তোলন হ'ব 9 বজাৰ লগে লগে। তাৰপিছতে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেল ধেমালি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। আবেলিলৈকে আমাৰ কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ পিছতে কলাগুৰু বিষ্ণু ৰাভা দেৱৰ দ্বাৰা ৰচিত গীতৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কলাগুৰু বিষ্ণু ৰাভা দেৱৰ দ্বাৰা ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু এনেকৈ আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী শেষ হ'ব। প্ৰথম দিনত আমি বঁটা বিতৰণীও অনুষ্ঠানটিও ৰাখিছোঁ। 20 জুনত আমি প্ৰথম কাৰ্যসূচী ৰাখিছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু মাল্যাৰ্পণ কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ ৰেশম বিভাগৰ অতিৰিক্ত সঞ্চালক অতিৰিক্ত সঞ্চালক শ্ৰদ্ধাৰ হৰকান্ত হাজৰিকা দেৱক আমি আমন্ত্ৰণ জনাইছোঁ, তেখেত আহিব। তাৰপিছতে আমি এই দিৱসটোৰ লগত সংগতি ৰাখি আমাৰ যিহেতু ৰামছাৰ এজন সুসন্তান আছিলে মেদিনী চৌধুৰীদেৱ, তেখেত জানে, অসমৰ ৰাইজে জানে, সাহিত্যিক, লগতে তেখেত IAS বিষয়া আছিলে। গতিকে তেখেতকো আমি এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি শ্ৰদ্ধাৰে সুঁৱৰিব বিচাৰিছোঁ আৰু তেখেতৰ প্ৰতিকৃতিটো মাল্যাৰ্পণ কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰদ্ধাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মানস শৰণীয়া দেৱক আমি আমন্ত্ৰণ জনাইছোঁ। এনেকৈ প্ৰথমখিনি কাৰ্যসূচী অনুষ্ঠিত হৈ যাব। 11 বজাত আমি কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। আমাৰ গাঁৱৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী কৃতিত্বৰে উত্তীৰ্ণ হৈ আমাৰ গাঁৱৰ অঞ্চলৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, তেখেতলোকক আমি সম্বৰ্ধনা জনাম আৰু সন্ধিয়ালৈকে আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। এইখিনি আছিল আমাৰ 20 জুনৰ কাৰ্যসূচী। এই দুইটা দিনতে মানে উৎসৱটি আমি দিৱসটি সুন্দৰভাৱে চলাই নিয়াৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাই থকা হৈছে আৰু আমি সৰ্বস্তৰৰ ৰাইজৰ ইয়াত উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। বিষ্ণুপ্ৰসাদ ৰাভাৰ যিটো দিৱস, এই দিৱস পতাৰ প্ৰাসংগিকতা আজিৰ তাৰিখত সঁচাকৈ আমি অনুভৱ কৰিছোঁ। বিশেষকৈ ৰামছা গাঁওবাসীয়ে 29টা বছৰ আমি ইয়াতে এই দিৱসটি পালন কৰিছোঁ আৰু আমি এটাই কথা লক্ষ্য কৰিছোঁ যে আমাৰ সামাজিক জীৱন, আমাৰ শৈক্ষিক জীৱন, আমাৰ ক্ৰীড়া জীৱন, সাংস্কৃতিক জীৱন, এই সকলোবিলাকত বিষ্ণুপ্ৰসাদ ৰাভাই যিখিনি কৰি থৈ গৈছে, অসমৰ ৰাইজৰ কাৰণে যিখিনি কৰি থৈ গ'ল, সেইখিনিক আমি আগত ৰাখি পেলাই সেইখিনিকে আদৰ্শ হিচাপে লৈ আমাৰ ল'ৰা ছোৱালীখিনিকো আগুৱাই লৈ যোৱাৰ কাৰণেও এটা প্লেটফৰ্ম পাব বুলিও আমি এই দিৱসটি পালন কৰোঁ আৰু এইবেলিও আমি সেই উদ্দেশ্য আগত ৰাখি এই দিৱসটি পালন কৰিছোঁ। আমি আশা ৰাখিছোঁ এই দিৱস পালন কৰাৰ প্ৰাসংগিকতা নিশ্চয় থাকিব আৰু ইয়াৰ লগে লগে আমাৰ যিখিনি উঠি অহা নৱপ্ৰজন্মই তেওঁৰ আদৰ্শেৰে আদৰ্শিত হয় সমাজ জীৱনক নিজকে প্ৰতিফলিত কৰিব আৰু সমাজখনক আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতৰ লেখীয়াকৈ চিন্তা চৰ্চা নিশ্চয় কৰিব।